জুতি লগাই এসাঁজ খাই লৈছোঁ, যিহেতু বহুত ভোকত আছিলোঁ আমি, খায়ো বহুত ভাল লাগিলে। নমস্কাৰ সকলোকে। আমি আহিছিলোঁ অৰুণাচলৰ টাৱাঙলৈ বুলি। টাৱাঙলৈ আহিছিলোঁ, যোৱাকালি দেৰি হৈ যোৱাৰ কাৰণে আমি দিৰাঙত থকাটো ঠিক কৰিলোঁ। দিৰাঙত এটা হোমষ্টেত থাকিলোঁ আৰু জেগাটো বহুত ধুনীয়া হয় আৰু ৰুমবিলাকো ধুনীয়া হয়। ইয়াৰ মানে চাৰিওফালৰ পৰিৱেশটোও ভাল হয় আৰু মানুহৰ ব্যৱহাৰো বিশেষকৈ ভাল হয়। সোধা পোছা, খোৱা বোৱাবোৰ ভালকৈ দিয়ে। তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কেনেকুৱা লাগিলে। আৰু যদি কেতিয়াবা আহে, আপোনালোকে প্লেন কৰে, ইয়াতে থাকিব পাৰিব। মোৰ ফোন নম্বৰটো তলত লিখি দিম বাৰু। যোৱা ৰাতি আহি থকা হোমষ্টেটো এইটোৱে আছিলে। আমাৰ ৰুমটো আছিলে 1 নম্বৰ আৰু ইয়াৰ পৰিৱেশটো বহুত ধুনীয়া হয়। ৰ'দ পৰি থাকে, পাহাৰৰ কাষত ধুনীয়াকৈ সজাইছেও আৰু পাহাৰৰ ওপৰত সেইবিলাক ঘৰ। বহুত ধুনীয়া পৰিৱেশ, থাকি ভাল পাব আপোনালোকে। আৰু ওচৰতে পাহাৰৰ পৰা বৈ অহা এই নদীখন, পানীৰ শব্দ একদম মনটো ভালেই লগাই দিয়েগৈ। ইমান ধুনীয়াকৈ বৈ গৈ আছে, ভালেই লাগে। আৰু এইটো হৈছে ৰুমৰ ভিতৰৰ ভাগ। তো আমি 4জন আহিছিলোঁ, সেয়ে এখন মেট্ৰেছ এক্সট্ৰা লৈ ল'লোঁ আৰু 2000 টকাত এটা ভাল ৰুম। এইটো হৈছে বাথৰুম আৰু খিৰিকী খুলিলেই পাহাৰৰ ধুনীয়া বতাহ ভিতৰলৈ সোমাই আহে। আৰু ভাল হ'ব কেলেই, ইয়াত একো কাগজ পত্ৰ নালাগে ৰুমৰ কাৰণে, আহিলেই হ'ল। ৰাতিপুৱাই আমাক চাহৰ ব্যৱস্থা কৰি দিয়ে। পুৱাই পুৱাই এনেকৈ ৰ'দত পাহাৰৰ কাষত বহি চাহ খোৱাৰ মজাটোৱেই বেলেগ। আৰু আমি যাবলৈ ওলালোঁ যিহেতু, তেখেতলোকে এখন মাফলাই আমাৰ সকলোকে মৰম যাচে। সঠিক নামটো নাজানো কাৰণে মাফলা বুলিয়ে কৈছোঁ। কোনোবাই যদি জানে জনাই দিব আৰু ক্ষমা কৰিব। আৰু নিজকে খন্তেকৰ কাৰণে চেলিব্ৰিটিয়ে যেন লাগি গৈছিল মাফলাখন পাই। তো ধুনীয়া হয় মাফলাখন, স্মুথ হয় আৰু শ্বাইনিং কৰি থাকে। ধন্যবাদ সকলোকে। ৰাতি পালোহি কাৰণে ৰাস্তা দেখুৱাবলৈ নহ'ল। এতিয়া দেখাই দিছোঁ অলপকৈ ৰাস্তাটো। এইটো তললৈ ইয়াৰ হোমষ্টেৰ কাৰণে তললৈ নামি যাব লাগিব আৰু ওপৰতো দিৰাং টাউনলৈ যাব পাৰি।